নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল কলকাতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ'ব 2024 লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু কাইলৈ ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই 5টা সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। কাইলৈ অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কাইলৈ ৰাজ্যৰ 5টা সমষ্টিৰ ভোটাৰে নিৰ্ণয় কৰিব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 5টা সমষ্টি হৈছে ক্ৰমে কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট। এই 5টা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। কাজিৰঙা সমষ্টিত 11 গৰাকী প্ৰাৰ্থী, শোণিতপুৰত 8 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। লগতে লখিমপুৰত 9 গৰাকী, যোৰহাটত 4 গৰাকী, ডিব্ৰুগড়ত 3 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা 86,47,869 গৰাকী আৰু ইয়াৰে ভিতৰত 42,82,887 জন পুৰুষ আৰু তাৰ বিপৰীতে 43,64,859 গৰাকী মহিলা ভোটাৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5টা সমষ্টিত 123 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে আৰু কাইলৈ 10,001টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু এই নিৰ্বাচনী প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে 40,004 গৰাকী পুলিং প্ৰিজাইডিং বিষয়া। কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। পৰৱৰ্তী খবৰ, বিশ্বৰ কেইবাখনো দেশত প্ৰকৃতিয়ে চলাইছে ধ্বংসলীলা। মৰুভূমিৰ দেশ ডুবাইত বানপানী আৰু এই বানপানীয়ে অশনি সংকেত নমাই আনিছে বিশ্বৰ মানৱ জাতিলৈ। বৰ্ধিত গোলকীয় উষ্ণতাক লৈ চিন্তিত বিশেষজ্ঞসকল। আগন্তুক দিনবোৰত ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব বিশ্বৰ বহু দেশ। এই সতৰ্কবাণী জলবায়ু বিশেষজ্ঞৰ। মৰুভূমিৰ দেশত বানপানী আৰু বিশ্বৰ মানৱ জাতিলৈ এই বানপানী আনিছে অশনি সংকেত। প্ৰথমে ধূলিৰ ধুমুহা আৰু তাৰ পিছত নেৰানেপেৰা বৰষুণ ডুবাই। 4.75 ইঞ্চিতকৈও অধিক বৰষুণে ডুবাই পেলাইছে ডুবাই চহৰ। প্ৰকৃতি ধ্বংসযজ্ঞৰ পৰিণতি ভুগিব লাগিব মানুহে। বৃদ্ধি হ'ব বিশ্বত প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প, ছুনামি, বানপানী, প্ৰলয়ৰ সন্মুখীন হ'ব বিশ্বৰ মানৱ জাতি। বৰ্ধিত গোলকীয় উষ্ণতাক লৈ চিন্তিত বিশেষজ্ঞসকল। আগন্তুক দিনবোৰত ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব বিশ্বৰ বহু দেশ। এই সতৰ্কবাণী জলবায়ু বিশেষজ্ঞৰ। আৰু এই মুহূৰ্তত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইফালে ওমানত আৰম্ভ হৈছে বানৰ ধ্বংসলীলা। কোবাল নদীত পৰিণত হৈছে ওমানৰ ৰাজপথ। পানীত উপঙি গৈছে বিলাসী বাহন। বানত এই পৰ্যন্ত নিহত হৈছে 18 জনৰো অধিক লোক আৰু মৃতসকলৰ 9 গৰাকী হৈছে স্কুলীয়া শিক্ষাৰ্থী। বানে উঠুৱাই নিয়া শিক্ষাৰ্থী, কঢ়িয়াই নিয়া বাহন আৰু ভাইৰেল হৈ পৰিছে বানৰ সেই ভয়ংকৰ দৃশ্য। আৰু লগতে সন্ধানহীন হৈ আছে বহু লোক। বাহৰেইন, কাটাৰ আৰু ছৌদি আৰবতো ধাৰাসাৰ বৰষুণ আৰু এই মুহূৰ্তত এই দেশকেইখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। দক্ষিণ ৰাছিয়া আৰু মধ্য এছিয়াৰ কিছু অংশত কেইবাদিনো ধৰি অস্বাভাৱিক বৰষুণ অব্যাহত আছে। বৰষুণ আৰু বৰফ গলি যোৱাৰ ফলত হাজাৰ হাজাৰ লোকক স্থানান্তৰ কৰা হৈছে। পাকিস্তানত বিধ্বংসী বানপানীত এই পৰ্যন্ত 71 জন লোকৰ মৃত্যু হৈছে আৰু 67 জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বিগত 4 দিন ধৰি পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত লৈছে ভয়ংকৰ ৰূপ। মুঠতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত বৰ্তমান প্ৰকৃতিয়ে চলাইছে ধ্বংসযজ্ঞ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। ৰাজ্যবাসীৰ বাবে হিমন্ত চৰকাৰে লৈ আহিছে নতুন আঁচনি।
লাখপতি বাইদেউৰ পিছত এইবাৰ লাখপতি ভিনদেউ আঁচনি ঘোষণা হিমন্ত চৰকাৰৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই নতুন আঁচনি। লাখপতি বাইদেউৰ লগতে এইবাৰ আহিব লাখপতি ভিনদেউ আঁচনি। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাখপতি বাইদেউ হ'ব, লাখপতি ভিনদেউ হ'ব। আমি সকলোকে একেলগে লগত লৈ কাম কৰিম। ৰাজ্যৰ ঘৰে ঘৰে অৰুণোদয় আঁচনি লাভ কৰিব। অসমৰ জনতাই ঘৰে ঘৰে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত অসমৰ জনতাক এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ চিকিৎসকৰ। আৰু ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা হাস্পতাল কৰ্তৃপক্ষৰ। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী গৰ্ভৱতী মহিলাক নিৰ্মমভাৱে প্ৰহাৰ চিকিৎসকৰ। বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক, কিন্তু চিকিৎসালয়তে নিৰ্মমভাৱে প্ৰহাৰ কৰা হয় মহিলাগৰাকীক। মুখত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বা আঘাত পাইছে মহিলাগৰাকীয়ে। অভিষেক মহাজন নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। আৰু এই সন্দৰ্ভত ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই এখন তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব দিছে।